নমস্কাৰ আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিবলৈ গৈ আছোঁ হাউ টু ৰাইট এন এচিভমেণ্ট টেষ্ট ৰিপৰ্ট ফৰ BEd ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰাম অৰ্থাৎ এচিভমেণ্ট টেষ্টৰ ৰিপৰ্ট এটা লিখিবলৈ আমি কি ষ্টেপ ফ'ল' কৰিব লাগে তাৰ বিষয়ে আজি আমি আলোচনা কৰিম আৰু লগতে এটা ইয়াৰ ডেমো চাম ঠিক আছে প্ৰথমে আমি ৰিকুৱাৰ্ড ষ্টেপ কেইটা চাওঁ কি আছে প্ৰথম চাৰিটা ষ্টেপ যিটো নেকি ফ্ৰণ্ট পেজ বা টাইটেল পেজ then declaration by the student, certificate by the guide, acknowledgement. এই চাৰিটা পেজ বা এই চাৰিটা ষ্টেপ আমি যিকোনো ধৰণৰ ৰিপৰ্ট বা থেচিছ লিখিবলৈ দৰকাৰ হয় তো সেইখিনিৰ বিষয়ে আমি অলপ আলোচনা কৰিম দেন আচল যিটো আমাৰ এচিভমেণ্ট টেষ্টৰ ষ্টেপ আৰম্ভ হয় সেইটো ইন্ট্ৰডাকশ্যনৰ পৰা আৰম্ভ হয় এনেকুৱা 10টা ষ্টেপ আছে কিন্তু ষ্টেপ নম্বৰ 5 আৰু ষ্টেপ নম্বৰ 8ত আমি কিছুমান সাব ষ্টেপো পাম ঠিক আছে তাৰ বিষয়ে আলোচনা কৰিম প্ৰথম ষ্টেপটো হৈছে আমাৰ ইন্ট্ৰডাকশ্যন দেন অবজেক্টিভছ অফ এচিভমেণ্ট টেষ্ট ইম্পৰ্টেঞ্চ অফ এচিভমেণ্ট টেষ্ট টাইপছ অফ এচিভমেণ্ট টেষ্ট এইখিনিত যে প্ৰচিডিউৰ অফ টিচাৰ এচিভমেণ্ট টেষ্ট এইখিনিত আমি কিছুমান সাব ষ্টেপ ফ'ল' কৰিব লাগিব যেনেকৈ নেকি প্ৰথমটো আহে ডিজাইনিং অফ কুৱেশ্যন পেপাৰ দেন এই ডিজাইনিং অফ কুৱেশ্যন পেপাৰত আকৌ কিছুমান সাব ষ্টেপ আহে যেনেকৈ নেকি ইনষ্ট্ৰাকশ্যন ফৰ এডমিনিষ্ট্ৰেটিং দ্য টেষ্ট then weightage to different instructional objectives, then weightage to different forms of items, then weightage to different topics, and determination of number of items for each topic. ঠিক আছে এইখিনি আমি চাম দেন 5.2ত কি আহে ডিজাইনিং অফ দি ব্লু প্ৰিণ্ট এইটো আটাইতকৈ ইম্পৰ্টেণ্ট হয় এই ষ্টেপটোৰ দেন আমি যাম পইণ্ট নম্বৰ 6 বা ষ্টেপ নম্বৰ 6ত যিটো নেকি আছে প্ৰিপেৰেশ্যন অফ কুৱেশ্যন পেপাৰ এচিভমেণ্ট টেষ্টৰ কাৰণে আমি এটা কুৱেশ্যন পেপাৰ প্ৰিপেয়াৰ কৰিম লগতে আমি কি কৰিম ইয়াৰ আনচাৰ কিউ ৰেডি কৰিম সেইকাৰণে ইয়াক কৈছে প্ৰিপেৰেশ্যন অফ দি স্কোৰিং কি দেন ৰিজাল্ট এনালাইচিছ এইটোৰ কথাই কৈছিলোঁ যে পইণ্ট নম্বৰ 8ত আমি ইয়াক কিছুমান সাব ষ্টেপত ভাগ কৰিম যেনেকৈ নেকি ৰিজাল্ট শ্বীট প্ৰথমতে আমি এটা ৰিজাল্ট শ্বীট বনাই ল'ম তাৰপিছত ইয়াক এনালাইজ কৰিম সেইকাৰণে কৈছে গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন of the result ইয়াক এনালাইজ কৰিলোঁ দেন আমি কনক্লুজন দিলোঁ আৰু ফাইনেলি আমি ফটো ইণ্ডেক্স অৰ্থাৎ আমি যে এচিভমেণ্ট টেষ্টটো কণ্ডাক্ট কৰিছোঁ তাৰ প্ৰুফ হিচাপে আমি কিছুমান ফটো পেষ্ট কৰি দিব লাগিব এই হ'ল মেইন 10টা ষ্টেপ যাৰ সহায়ত নেকি আমি এটা এচিভমেণ্ট টেষ্ট কণ্ডাক্ট কৰোঁ বা এটা ৰিপৰ্ট লিখোঁ এতিয়া আমি এটা এটাকৈ আলোচনা কৰিম ডিটেইলছত প্ৰথমতে আমি কভাৰ পেজটো কেনেকৈ লিখিব লাগে তাৰ বিষয়ে চাই লওঁ কভাৰ পেজত প্ৰথমতে আমাৰ ইনষ্টিটিউটৰ নামটো থাকিব লাগে দেন আমি কি লিখি আছোঁ কাৰ ওপৰত লিখি আছোঁ তাৰ টাইটেলটো থাকিব লাগিব দেন কোনে লিখিছে অৰ্থাৎ কোনে ছাবমিট কৰিছে এইটো লিখিব লাগিব ডেট ইজ ছাবমিটেড বাই তেওঁৰ ডিটেইলছ দিব লাগিব লাইক নেম অফ দি ষ্টুডেণ্ট ৰোল নম্বৰ ক্লাছ এটচেট্ৰা এইবোৰ দিব লাগিব তাৰপিছত কাৰ আণ্ডাৰত কৰিছোঁ বা গাইড কোন বা ছুপাৰভাইজাৰ কোন সেইটো লিখিব লাগিব উইথ হিজ ডেজিগনেশ্যন এণ্ড তাৰপিছত আমি আমাৰ কি লিখিম কি ডিগ্ৰী কোনটো ডিগ্ৰীৰ কাৰণে আমি এই ৰিপৰ্টটো ছাবমিট কৰি আছোঁ লাইক BEd মাষ্টাৰ্ছ যিয়ে নহওক সেই ডিগ্ৰীটো আমি মেনশ্যন কৰিম তাৰপিছত আমি একাডেমিক ইয়াৰটো দিম এণ্ড ফাইনেলি আমি প্লেচ আৰু ডেটটো দিম এইখিনিয়ে আছিলে আমাৰ কভাৰ পেজত থাকিব লগা বিষয়বস্তু এতিয়া নেক্সট আহে আমাৰ চাৰ্টিফিকেট বাই দি গাইড ইয়াতে আমি এটা ফৰ্মেট দিছোঁ যিটো নেকি ফ'ল' কৰিব পাৰে বা নিজৰ ইচ্ছামতেও লিখিব পাৰে এইটোৱে লিখিব লাগিব বুলি কোনো কথা নাই ফৰ্মেটটো হ'ল দিছ ইজ টু চাৰ্টিফাইড ডেট দিছ এক্টিভিটি এণ্টাইটেল ইয়াতে টাইটেলটো হ'ব এচিভমেণ্ট টেষ্ট ৱাজ কেৰিড আউট এণ্ড প্ৰিপেয়াৰ্ড বাই দেন ষ্টুডেণ্ট নেম হ'ব ষ্টুডেণ্ট অফ BEd ফাৰ্ষ্ট ইয়াৰ বা ছেকেণ্ড ইয়াৰ যি হয় সেইটো হ'ব উইথ ছেশ্যন হ'ব বিয়াৰিং ক্লাছ ৰোল নম্বৰ হ'ব দেন কলেজ নেম under my guidance in partial fulfillment of the requirements for the degree of Bachelor of Education দি তাৰপিছত আমি লিখি দিম আমাৰ গাইডৰ ডিটেইলছখিনি উইথ হিজ ডেজিগনেশ্যন ঠিক আছে এইটো হৈ গ'ল আমাৰ চাৰ্টিফিকেট বাই দি গাইড ইয়াতে ছিগনেচাৰ অফ দি গাইডটো বহুত দৰকাৰ গাইডৰ ছিগনেচাৰ নহ'লে এটা ৰিপৰ্ট ছাবমিট হৈছে বুলি ক'ব নোৱাৰি দেন আমি চাম ডিক্লেৰেশ্যন বাই দি ষ্টুডেণ্টে নিজে ডিক্লেয়াৰ কৰিব লাগিব তাৰটো এটা ফৰ্মেট দিছোঁ I do hereby declare that the activity entitled নিজৰ এক্টিভিটিটোৰ নাম হ'ব submitted to কলেজৰ নাম হ'ব in partial fulfillment of the requirements for the degree of Bachelor of Education and this assignment
has been prepared by me under the guidance and supervision of নিজৰ গাইড বা ছুপাৰভাইজাৰৰ নাম হ'ব, তেওঁৰ ডেজিগনেশ্যন হ'ব, এণ্ড কলেজ নেম হ'ব এইখিনি। I further declare that this activity has not been previously submitted to anywhere for the award of any degree, diploma, or any other similar titles. এনেকৈ লিখি তাৰপিছত নিজৰ চিগনেচাৰটো কৰি নিজৰ ডিটেইলছখিনি ভৰাই দিব। ঠিক আছে, এইটো হ'ল ডিক্লেৰেশ্যন বাই দি ষ্টুডেণ্ট। দেন আহে একনলেজমেণ্ট। ইয়াতে আমি কাক কাক একনলেজমেণ্ট কৰিম, একনলেজ কৰোঁ সেইখিনি আমি মেনশ্যন কৰিম। অৰ্থাৎ যেনেকৈ নেকি আমাৰ প্ৰিন্সিপাল হ'ব পাৰে, লিখিছোঁ আমি I express my deep sense of gratitude and reverence to our principal, ছাৰৰ নামটো লিখিব, দেন কলেজ নামটো লিখিব, for his or her valuable guidance and supervision throughout this activity। আৰু আমি কাক কৰিম, আমাৰ ছুপাৰভাইজাৰ বা ইনচাৰ্জ বা একাডেমিক ইনচাৰ্জ তেওঁলোকক আমি একনলেজ কৰিম। I also acknowledge the constant encouragement and help offered by the respected academic incharge, ছাৰৰ নামটো লিখিব, and our academic test supervisor ছাৰৰ নামটো লিখিব। লিখি নেক্সট পইণ্টত যাব। I am extremely grateful and indebted to all our respected teachers। আমাৰ যিটো ইনষ্টিটিউটত পঢ়ি আছোঁ সেই ইনষ্টিটিউটটোৰ নাম হ'ব for their help and inspiring suggestions without which it would have been difficult to carry out this work। Then finally আমি আমাৰ parents, friends তেওঁলোককো acknowledge কৰিম। Like I take the pleasure to acknowledge the constant help and support of my friends, blessings of my parents, without which this activity would not have been successfully completed। ঠিক আছে, আৰু যদি কাৰোবাক acknowledge কৰিব লাগে আপোনালোকে পইণ্টছ বঢ়াই দিব। এইটো এটা জাষ্ট ফৰ্মেটহে দিয়া হৈছে ইয়াতে, আৰু লগতে ষ্টুডেণ্ট ছিগনেচাৰটো বহুত দৰকাৰী। এতিয়া আমি চাম ইন্ট্ৰডাকশ্যন, অৰ্থাৎ আমাৰ আচল যিটো ষ্টেপ ইয়াৰ পৰাহে আৰম্ভ হয়। ইয়াতে কৈছে an achievement test is a test of developed skill or knowledge. It is the most probably the very important areas of appraisal for a guidance program for the benefit of individuals. Scores on achievement tests are excellent means for evaluating educational or academic attainments and for the individual in the concerned area of the subject covered by the test। অৰ্থাৎ এচিভমেণ্ট টেষ্ট হ'ল বিকশিত দক্ষতা বা জ্ঞানৰ পৰীক্ষা। ব্যক্তিজনৰ সুবিধাৰ বাবে গাইডেন্স প্ৰগ্ৰামৰ বাবে মূল্যায়নৰ ই সম্ভৱতঃ এক অতি গুৰুত্বপূৰ্ণ ক্ষেত্ৰ বুলি আমি ক'ব পাৰোঁ। এচিভমেণ্ট টেষ্টত নম্বৰ পোৱাটো শৈক্ষিক কৃতিত্বৰ মূল্যায়নৰ বাবে আৰু পৰীক্ষাটোৱে সামৰি লোৱা বিষয়টোৰ সংশ্লিষ্ট ক্ষেত্ৰত ব্যক্তিজনৰ বাবে উৎকৃষ্ট উপায় বুলি আমি গণ্য কৰিব পাৰোঁ। ঠিক আছে, it involves determination of how quickly, how accurately, and what level an individual can perform the tasks taken to represent accomplishment। ইয়াৰ লগত জড়িত হৈ থাকে যে এজন ব্যক্তিয়ে সাফল্যক প্ৰতিনিধিত্ব কৰিবলৈ লোৱা কামবোৰ কিমান দ্ৰুত, কিমান সঠিক আৰু কি স্তৰত সম্পন্ন কৰিব পাৰে। It measures present proficiency, mastery, and understanding of general and specific areas of knowledge. Achievement tests attempt to measure what and how individual has learned his present standard of performance। অৰ্থাৎ ই জ্ঞানৰ সাধাৰণ আৰু নিৰ্দিষ্ট ক্ষেত্ৰসমূহৰ বৰ্তমানৰ দক্ষতা, আয়ত্ত আৰু বুজাবুজি জুখিব পাৰে। এচিভমেণ্ট টেষ্টত ব্যক্তিজনে তেওঁৰ বৰ্তমানৰ প্ৰদৰ্শনৰ মানদণ্ড কি আৰু কেনেকৈ শিকিছে সেইখিনি জুখিবলৈ চেষ্টা কৰা হয়। Scores are quite helpful clues for vocational guidance since these are mostly related to aptitudes and interests। অৰ্থাৎ স্ক'ৰসমূহক বৃত্তিগত নিৰ্দেশনাৰ বাবে যথেষ্ট সহায়ক সূত্ৰ, কাৰণ এইবোৰ বেছিভাগেই কি হয় যোগ্যতা আৰু আগ্ৰহৰ সৈতে জড়িত হৈ থাকে। ঠিক আছে, এইখিনি আছিলে আমাৰ ইন্ট্ৰডাকশ্যন। এতিয়া আমি চাম অবজেক্টিভছ অফ এচিভমেণ্ট টেষ্ট। প্ৰথম অবজেক্টিভটো হৈছে টু মেজাৰ চাম এছপেক্ট of the intellectual competence of human beings। অৰ্থাৎ মানুহৰ বৌদ্ধিক দক্ষতাৰ কিছু দিশ জুখিবলৈ আমি এচিভমেণ্ট টেষ্টক ব্যৱহাৰ কৰোঁ। Then to measure the attainments of the students, ছাত্ৰ ছাত্ৰীৰ কৃতিত্ব জুখিবলৈও এচিভমেণ্ট টেষ্টক ব্যৱহাৰ কৰা হয়। To evaluate the extent to which the aims and objectives of education have been achieved, শিক্ষণৰ লক্ষ্য আৰু উদ্দেশ্য কিমানখিনি লাভ কৰা হৈছে বা কিমানখিনি আমি তাক এচিভ কৰিছোঁ তাৰ বিষয়ে মূল্যায়ন কৰা হয়। To evaluate and improve the curriculum meant for the students for different
গ্ৰেড বিভিন্ন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰ্ধাৰিত পাঠ্যক্ৰমৰ মূল্যায়ন আৰু তাক উন্নীত কৰাও হয়। Then to check the effectiveness of teaching methods পাঠদান পদ্ধতিৰ ফলপ্ৰসূতা পৰীক্ষা কৰিবলৈ আমি achievement testক ব্যৱহাৰ কৰিব পাৰোঁ। To identify students learning difficulties ইয়াৰ উপৰি আমি ছাত্ৰ-ছাত্ৰীৰ শিক্ষণৰ অসুবিধাসমূহ চিনাক্ত কৰিব পাৰোঁ। To help teachers plan future lessons আমি শিক্ষকসকলক ভৱিষ্যতৰ পাঠৰ পৰিকল্পনা কৰাটো এই achievement testত থ্ৰুদি সহায়ক হয় বা সহায় কৰিব পাৰোঁ। To motivate students to learn better ছাত্ৰ-ছাত্ৰীসকলক ভালদৰে শিকিবলৈ আৰু প্ৰেৰণা যোগাব পাৰোঁ। Then to assess students academic progress আৰু আমি ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক অগ্ৰগতিৰ মূল্যায়নো কৰিব পাৰোঁ। Then to decide grades and promotion ছাত্ৰ-ছাত্ৰী কোনটো গ্ৰেড বা তাক পদোন্নতি কৰিব পাৰি নে নোৱাৰি তাকো নিৰ্ণয় কৰিব পাৰোঁ achievement testৰ থ্ৰুদি। To compare performance among groups or schools কিছুমান গোট বা বিদ্যালয়ৰ মাজত আমি তাক তুলনাও কৰিব পাৰোঁ achievement testৰ সহায়ত। To provide data for educational research and policy ইয়াৰ উপৰি শৈক্ষিক গৱেষণা আৰু কিছুমান নীতি প্ৰৱৰ্তনৰ কাৰণে আমি তাক তথ্য প্ৰদান কৰিব পাৰোঁ। And then the next objective is to improve the overall quality of education এটা কথাত ক'ব গ'লে শিক্ষাৰ সামগ্ৰিক মান উন্নত কৰাই হৈছে ইয়াৰ মূল লক্ষ্য বা উদ্দেশ্য। ঠিক আছে এইখিনি আছিলে আমাৰ objectives of achievement test এতিয়া আমি চাম importance of achievement test তো প্ৰথম পইণ্টটো হৈছে it shows how well students have understood the lesson ইয়াৰ পৰা আমি এইটো দেখা পাওঁ যে ছাত্ৰ-ছাত্ৰীসকলে পাঠসমূহ কিমান ভালদৰে বুজি পাইছে। Then it helps teachers evaluate their teaching effectiveness এই শিক্ষকসকলক তেওঁলোকৰ পাঠদানৰ ফলপ্ৰসূতা মূল্যায়ন কৰাটো সহায় কৰে। Then it identifies students strength and weakness ই ছাত্ৰ-ছাত্ৰীৰ শক্তি আৰু দুৰ্বলতাসমূহ চিনাক্ত কৰে। Then it guides teachers in planning remedial or future lessons ই শিক্ষকসকলক প্ৰতিকাৰকমূলক বা ভৱিষ্যতৰ পাঠৰ পৰিকল্পনা কৰাটো পথ প্ৰদৰ্শন কৰে। It motivates students to study and perform better ই ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়ন আৰু উন্নত প্ৰদৰ্শন কৰিবলৈ প্ৰেৰণা দিয়ে। It provides a fair basis for grading and promotion ই গ্ৰেডিং আৰু পদোন্নতিৰ বাবে এক উচিত ভিত্তি প্ৰদান কৰে। Then it helps teach parents to know their child's progress আৰু ই অভিভাৱকসকলক তেওঁলোকৰ সন্তানৰ অগ্ৰগতি জানিবলৈও সহায় কৰে। Then it allows comparison of achievement among classes or schools ইয়াৰ জৰিয়তে আমি শ্ৰেণী বা বিদ্যালয়ৰ মাজত কৃতিত্বৰ তুলনা কৰিব পাৰোঁ। It helps improve the overall teaching learning process ই সামগ্ৰিক পাঠদান শিক্ষণ প্ৰক্ৰিয়াটোকে উন্নত কৰাত সহায় কৰে। It provides useful data for educational planning and improvement ই শৈক্ষিক পৰিকল্পনা আৰু উন্নতিৰ বাবে উপযোগী তথ্যসমূহ প্ৰদান কৰে। এইখিনি হ'ল আমাৰ ইম্পৰ্টেঞ্চ অফ achievement test ঠিক আছে এতিয়া আমি চাম টাইপছ অফ achievement test তো জেনেৰেলি there are two types প্ৰথমটো হৈছে standardized test and এটা হৈছে non-standardized test প্ৰথমটো আমি চাওঁ a test prepared by experts and administered under uniform condition standardized testটো হৈছে কিছুমান বিশেষজ্ঞৰ দ্বাৰা প্ৰস্তুত কৰা হয় আৰু একে পৰিস্থিতিত ইয়াক প্ৰদান কৰা হয় বা পৰীক্ষাটো লোৱা হয় then it has fixed questions scoring keys and interpretation guidelines ইয়াত কিছুমান নিৰ্দিষ্ট প্ৰশ্ন আনসাৰ কি আৰু কিছুমান ব্যাখ্যাৰ নিৰ্দেশনা দিয়া থাকে used to compare performance across schools regions or groups এইটো standardized testটো বিদ্যালয় অঞ্চল বা কিছুমান গ্ৰুপৰ মাজত কৰ্মক্ষমতাটো তুলনা কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি for example board exams set or any national level achievement test এই সকলোবোৰত আমি কি কৰোঁ standardized test ব্যৱহাৰ কৰোঁ এতিয়া আমি চাম non-standardized test এইটো কি a test prepared by teachers for their own students
এইটো নিজৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এজন শিক্ষকে প্ৰস্তুত কৰা এটা পৰীক্ষা। Then it may not follow strict rules or uniform procedures. ইয়াত কোনো ধৰণৰ কঠোৰ বা ৰিজিড কিছুমান নিয়ম নাথাকে। এইটো শিক্ষকে নিজৰ ইচ্ছামতে ল'ব পাৰে। কঠোৰ নিয়ম বা একে ধৰণৰ পদ্ধতি মানি চলা নহ'বও পাৰে। Then used to assess day-to-day learning and classroom performance. দৈনন্দিন শিক্ষণ আৰু শ্ৰেণীকোঠাৰ প্ৰদৰ্শন মূল্যায়ন কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। যেনেকৈ নেকি আমি এক্সাম্পল চাব পাৰোঁ ক্লাছ টেষ্ট, ইউনিট টেষ্ট, টিচাৰ মেড কুইজেছ এটচেট্ৰা এই সকলোবিলাক আহি যাব আমাৰ নন ষ্টেণ্ডাৰ্ডাইজ টেষ্টত। ঠিক আছে, এইটো আছিলে আমাৰ টাইপছ অফ এচিভমেণ্ট টেষ্ট। এতিয়া আমি চাম প্ৰচিডিউৰ অফ টিচাৰ এচিভমেণ্ট টেষ্ট। একচুৱেলি ইয়াৰ পৰাই আমাৰ এচিভমেণ্ট টেষ্টৰ প্ৰেক্টিকেল কামখিনি আৰম্ভ হয়। তো প্ৰথমতে আমি প্ৰথম ষ্টেপটো কি আমাৰ এচিভমেণ্ট টেষ্টৰ কাৰণে টু ডিজাইন এ কুৱেশ্যন পেপাৰ। তাৰ কাৰণে আমাক কিছুমান ইনষ্ট্ৰাকশ্যন ফ'ল' কৰিব লাগে। সেই ইনষ্ট্ৰাকশ্যনৰ ভিতৰত প্ৰথমটো আহে ইনষ্ট্ৰাকশ্যন ফৰ এডমিনিষ্ট্ৰেটিং দ্য টেষ্ট। কিছুমান ইনষ্ট্ৰাকশ্যন যেনেকৈ নেকি টাইপ অফ টেষ্ট, কি ধৰণৰ টেষ্ট লৈ আছোঁ, এইটো টিচাৰ মেড টেষ্ট। ঠিক আছে, দেন মই এটা ক্লাছ ৰেণ্ডমলি চিলেক্ট কৰি লৈছোঁ, ফৰ এক্সাম্পল ক্লাছ 8। দেন ছাবজেক্টটো কি লৈছোঁ, জেনেৰেল ছায়েন্স। ইয়াতে ফুল মাৰ্কছ দিছোঁ 40 আৰু ডিউৰেশ্যনটো দিছোঁ 1 ঘণ্টা 30 মিনিট। ঠিক আছে, এইটো আপোনালোকে নিজৰ মতে ক্লাছ চিলেক্ট কৰিব পাৰে বা ছাবজেক্টটো চিলেক্ট কৰিব পাৰে। মই এক্সাম্পল হিচাপত জেনেৰেল ছায়েন্স লৈছোঁ। এতিয়া আমি নেক্সট ষ্টেপলৈ যাওঁ। ইয়াতে কৈছে ৱেইটেজ টু ডিফাৰেণ্ট ইনষ্ট্ৰাকশ্যনেল অবজেক্টিভছ। কিছুমান অবজেক্টিভছ আছে আমি জানো, এতিয়া কোনটো অবজেক্টিভছত কিমান দিছোঁ ৱেইটেজ সেইটো আমি লিখিব লাগিব। যেনেকৈ নেকি মই ৰিমেম্বাৰিঙত 40% দিছোঁ, আণ্ডাৰষ্টেণ্ডিঙত 30% আৰু এপ্লাইঙত 30%। এইটো আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰে, এইটো কোনো ফিক্সড নহয় যে এনেকুৱাই দিব লাগিব। দেন আমি কি যাম ৱেইটেজ টু ডিফাৰেণ্ট ফৰ্মছ অফ আইটেমছ। ডিফাৰেণ্ট ফৰ্মছ মানে যেনেকৈ নেকি ভেৰি শ্বৰ্ট টাইপ, এছে টাইপ এনেকুৱা। এতিয়া ভেৰি শ্বৰ্ট টাইপৰ কাৰণে মই এটা কুৱেশ্যনৰ কাৰণে 1 মাৰ্ককৈ ৰাখিছোঁ। তো কৈছে মাৰ্ক টু ইচ আইটেম 1 আৰু টোটেল নাম্বাৰ অফ কুৱেশ্যন দিছোঁ এনেকৈ ভেৰি শ্বৰ্ট টাইপ 10টা। তো টোটেল মাৰ্কছ কিমান হ'ল 10। দেন এছে শ্বৰ্ট টাইপৰ মই 2 মাৰ্ককৈ দিছোঁ আৰু ইয়াতো কুৱেশ্যন দিছোঁ 10টা। তো 2 10 যা 20 মাৰ্কছ হৈ গ'ল ইয়াতে টোটেল। আৰু এছে টাইপৰ কাৰণে প্ৰতিটো কুৱেশ্যনত 5 মাৰ্কছকৈ দিছোঁ আৰু তেনেকৈ নাম্বাৰ অফ কুৱেশ্যন কিমান দিছোঁ 2টা। তো 5 2 গুণ কিমান হৈ যাব আমাৰ 10। ঠিক আছে, টোটেল যদি আমি চাওঁ 40 হৈ গ'ল। এইটো হৈছে আমাৰ ৱেইটেজ টু ডিফাৰেণ্ট ফৰ্মছ অফ আইটেমছ। ঠিক আছে, এইটো ইনষ্ট্ৰাকশ্যনো আমি লিখি যাব লাগিব আমাৰ এচিভমেণ্ট টেষ্টত। দেন আহে আমাৰ ৱেইটেজ টু ডিফাৰেণ্ট টপিকছ। এতিয়া আমি যোনখিনি টপিক লৈছোঁ সেই টপিক ৱাইজ কোনটোত কিমান মাৰ্কছ দিছোঁ সেই তেনেকৈ লিখিব লাগিব। যেনেকৈ নেকি এতিয়া মই 2টা চেপ্টাৰ লৈছোঁ। চেপ্টাৰ 2টা হ'ল, এটা হ'ল চিন্থেটিক ফাইবাৰ এণ্ড প্লাষ্টিক এণ্ড ছেকেণ্ড চেপ্টাৰ হ'ল মেটেৰিয়েলছ, মেটেল এণ্ড নন মেটেলছ। এই দুটাৰ আকৌ ছাব টপিক যোনবোৰ আছে, চেপ্টাৰৰ ছাব টপিক যোনবোৰ আছে সেইটোৰ এগেইনষ্টত কোনটোত কিমান মাৰ্কছ দিছোঁ আপোনালোকে দেখা পাইছে। ঠিক আছে, যেনেকৈ 3.1 যিটো আছে তাত 6 মাৰ্কছ দিছোঁ, 3.2ত 5 মাৰ্কছ, 3.4ত 8 মাৰ্কছ, 3.6ত 1 মাৰ্ক, লাইক ডেট এনেকৈ দিছোঁ। ইয়াতো যদি টোটেলটো কাউণ্ট কৰে কিমান হ'ব 40 হ'ব লাগিব। এতিয়া আহিব আমাৰ ডিটাৰমিনেশ্যন অফ নাম্বাৰ অফ আইটেমছ ফৰ ইচ টপিক। সেই টপিক যে দিলোঁ, মাৰ্ক দিলোঁ, এইটো ইয়াতে আকৌ ৰিমেম্বাৰিঙত কেইটা পৰিব, আণ্ডাৰষ্টেণ্ডিঙত কেইটা পৰিব, এপ্লাইঙত কেইটা পৰিব। ঠিক আছে, এতিয়া এইখিনিৰ পৰা আমি চাওঁ যদি আমাৰ ইয়াতে ধৰিছোঁ এটা এক্সাম্পল, ফৰ এক্সাম্পল 3.1ত ৰিমেম্বাৰিঙত এটা দিছোঁ, এপ্লাইঙত এটা দিছোঁ। তো টোটেল কিমান হ'ল 2টা। দেন টাইপছ অফ চিন্থেটিক ফাইবাৰ্ছ, ইয়াতে ৰিমেম্বাৰিঙত 2টা, লগতে আণ্ডাৰষ্টেণ্ডিঙতো 2টা, টোটেল হ'ল 4টা। এনেকৈ আৰু বাকী টপিক কেইটাতো ছাব টপিক কেইটাতো এনেকৈ নাম্বাৰ অফ আইটেমছ দিয়া আছে। ঠিক আছে, এই নাম্বাৰ অফ আইটেমছটো টোটেল নাম্বাৰ অফ কুৱেশ্যনৰ লগত মিলিব লাগিব। ঠিক আছে, দেন নেক্সট ষ্টেপটো আহে আমাৰ ডিজাইনিং অফ দি ব্লু প্ৰিণ্ট। এইটো হ'ল আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। ইয়াতে প্ৰথমতে আমি নোটটো চাই লওঁ, তলত লিখাই আছে ফিগাৰ উইদিন ব্ৰেকেটছ ইণ্ডিকেটছ দ্য নাম্বাৰ অফ কুৱেশ্যন এণ্ড আউটছাইড দি ব্ৰেকেট ইণ্ডিকেটছ মাৰ্ক। বাহিৰত যিটো দিয়া আছে এইটো হ'ল মাৰ্ক আৰু ভিতৰত যিটো দিয়া আছে এইটো হ'ল আমাৰ নাম্বাৰ অফ কুৱেশ্যন, মানে কিমানটা কুৱেশ্যন দিছোঁ, কেই মাৰ্কত দিছোঁ আৰু কিমানটা কুৱেশ্যন দিছোঁ। এইটো বহুত ভালকৈ আমি মিলাব লাগিব, তেতিয়াহে আমাৰ ব্লু প্ৰিণ্টটো শুদ্ধকৈ আহিব বা টোটেল মাৰ্কছটো শুদ্ধকৈ মিলিব।
যেনেকৈ নেকি মই এটা এক্সাম্পল লৈছোঁ হৈছে ৰিমেম্বাৰিঙত। ৰিমেম্বাৰিঙত আমাৰ তিনি ধৰণৰ কুৱেশ্যন হ'ব পাৰে যেনেকৈ নেকি ভেৰি শ্বৰ্ট, শ্বৰ্ট টাইপ এণ্ড এছে টাইপ। ইয়াৰে আকৌ 3.1ত যে আমি লিখি আহিছিলোঁ কেইটা কুৱেশ্যন লৈছিলোঁ ভেৰি শ্বৰ্ট এই 3.1ত এটা লৈছিলোঁ ইয়াতে এটা দিছোঁ আৰু ভেৰি শ্বৰ্টত মাৰ্কছ কিমান আছিলে 1। ঠিক তেনেকৈ আমি 3.2ত যদি চাওঁ আমাৰ ইয়াতে আউটসাইড দি ব্ৰেকেটত আমাৰ লিখা আছিলে মাৰ্ক। তো ইয়াতো মাৰ্ক 1 ভেৰি শ্বৰ্টৰ কাৰণে আৰু নাম্বাৰ অফ কুৱেশ্যন আছে 2টা মানে ইয়াতে টোটেল 2 হৈ গ'ল। ঠিক আছে। তাৰপিছত আমি 4.1ত যদি চাওঁ ইয়াতে আমাৰ নাম্বাৰ অফ কুৱেশ্যন লৈছোঁ 4টা আৰু প্ৰতিটোতে মাৰ্ক আছে 1 টোটেল 4 হ'ল। ঠিক তেনেকৈ 4.3ত যদি চাওঁ এইটোত আমাৰ নাম্বাৰ অফ কুৱেশ্যনো এটা মাৰ্কো 1। তো এই গোটেইখিনি যে আমি প্লাছ কৰোঁ এটা কলমত কিমান হ'ব টোটেল 8 আহিব। কৰি চাব পাৰে আপোনালোকে। ঠিক তেনেকৈ এই লাইনটো যদি আমি চাওঁ শ্বৰ্ট টাইপত এইটো যদিও আমি চাওঁ ইয়াতো কিমান আহি যাব 8 আহিব। ঠিক আছে। এনেকৈ আমি গোটেইকেইটা কৰিম। কিন্তু এইফালে যদি আমি চাওঁ পথালিকে যদি চাওঁ এই গোটেইখিনি মিলি আকৌ কিমান হ'ব লাগিব 40 হ'ব লাগিব। ঠিক তেনেকৈ এইফালেও যদি চাওঁ আমি এটা এটা টপিকত যিমান মাৰ্কছ লৈছোঁ এইফালেও গোটেইখিনি আহি আমাৰ ফাইনেলটো কিমান হ'ব লাগিব 40 মানে টোটেল মাৰ্কছৰ লগত মিলিব লাগিব। এইটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট এইটো মিলোৱাটো। খুব মনোযোগেৰে কৰিব লাগিব নহ'লে এইটো নিমিলে। ঠিক আছে। দেন আমি যাম প্ৰিপাৰেশ্যন অফ কুৱেশ্যন পেপাৰ। ইয়াতে কুৱেশ্যন পেপাৰ যে আমি এতিয়া ব্লু প্ৰিণ্ট বনালোঁ সেই ব্লু প্ৰিণ্ট হিচাপত আমি এখন কুৱেশ্যন পেপাৰ বনাম। সেই গোটেইখিনি নাম্বাৰ অফ কুৱেশ্যন নাম্বাৰ অফ আইটেমছ বা কোনটো টাইপৰ চব কিন্তু মিলিব লাগিব নাম্বাৰ অফ মাৰ্কছৰ লগত চবতে মিলিব লাগিব। তো কুৱেশ্যনখিনি আৰু পঢ়ি নিদিওঁ মই এক্সাম্পল হিচাপত এইখিনি লৈছোঁ আপোনালোকে নিজৰ হিচাপত ল'ব পাৰে। প্ৰথমতে আমি ভেৰি শ্বৰ্ট আনচাৰত 10টা লৈছিলোঁ তো ইয়াতে 10টা আছে আৰু মাৰ্কো আপোনালোকে চাব পাৰে ইয়াতে মাৰ্কটো কুৱেশ্যন কেইটাৰ ডাঙৰ কথা নহয় এই আমি ফৰ্মেটটোহে চাব লাগে যে মাৰ্কছ আছে কিমান 1 মাৰ্ককৈ 10টা আছে তো টোটেল হ'ল 10 মাৰ্কছ। দেন আমি চাম প্ৰিপাৰেশ্যন অফ কুৱেশ্যন পেপাৰৰ শ্বৰ্ট টাইপ। ভেৰি শ্বৰ্ট হৈ গ'ল এতিয়া চাম শ্বৰ্ট টাইপ। শ্বৰ্ট টাইপতো নাম্বাৰ অফ কুৱেশ্যন 10টা আছে এণ্ড পাৰ কুৱেশ্যন 2 মাৰ্ককৈ আছে চ' টোটেল হৈ যাব 20। ঠিক আছে। দেন এছে টাইপত আমি লৈছিলোঁ 5 মাৰ্কছকৈ আৰু পাৰ কুৱেশ্যন নাম্বাৰ অফ কুৱেশ্যন আছিলে আমাৰ 2টা তো টোটেল হ'ব 10। ঠিক আছে। এতিয়া গোটেইখিনি যদি প্লাছ কৰি চাওঁ আমি তিনিওটা টাইপৰ টোটেল মাৰ্কছ 40 আহি যাব। ঠিক আছে। এইটো আছিলে আমাৰ প্ৰিপাৰেশ্যন অফ কুৱেশ্যন পেপাৰ। দেন আহে প্ৰিপাৰেশ্যন অফ দি স্ক'ৰিং কি। এতিয়া যিখিনি কুৱেশ্যন আমি দিছোঁ সেই কুৱেশ্যনৰ আকৌ আনচাৰখিনিও আমি ইয়াতে লিখিব লাগিব। তো শ্বৰ্ট টাইপৰ কাৰণে এইটো আছিল ভেৰি শ্বৰ্ট টাইপৰ কাৰণে দেন এইখিনি হ'ব আমাৰ শ্বৰ্ট টাইপৰ কাৰণে আৰু দেন এইটো হৈ যাব আমাৰ এছে টাইপৰ কাৰণে। এই গোটেইখিনি আনচাৰো আমি এই এচিভমেণ্ট টেষ্টৰ ভিতৰতে ভৰাব লাগিব। ঠিক আছে। নেক্সটটো আহে আমাৰ ৰিজাল্ট এনালাইচিছ। আমি যিখিনি ডাটা পালোঁ সেইখিনিৰ পৰা আমি এটা এনালাইজ কৰিম। প্ৰথমতে আমি ধৰি লৈছোঁ আমাৰ টোটেল নাম্বাৰ অফ ষ্টুডেণ্টছ কিমান আছিলে 10জন। তাৰে ভিতৰত 7জনে এক্সাম দিছে আৰু 3জন এবচেণ্ট। সেই হিচাপত আমি লিখি লৈছোঁ নাম্বাৰ অফ ষ্টুডেণ্টছ প্ৰেজেণ্ট এণ্ড নাম্বাৰ অফ ষ্টুডেণ্টছ এবচেণ্ট। দেন আমি লিখিম ইয়াতে আমাৰ টোটেল মাৰ্কছ কিমান আছিলে 40। হায়েষ্ট মাৰ্কছ কিমান পাইছে ষ্টুডেণ্টবোৰে 39 মানে এজনে আৰু হায়েষ্ট মাৰ্কছ অবটেইনটো হৈছে 39 আৰু লয়েষ্ট মাৰ্কছ অবটেইন হৈছে 25। এতিয়া আমি গোটেইখিনি ষ্টুডেণ্টৰ ডাটাখিনি ফিল আপ কৰিম এখন টেবুলত। সিহঁতৰ ৰোল নাম্বাৰ লিখিম নেম অফ দি ষ্টুডেণ্ট লিখিম লগতে সিহঁতে মাৰ্কছ কিমান পাইছে অবটেইন মাৰ্কছটো লিখিম আৰু সিহঁতৰ পাৰ্চেণ্টেজটো উলিয়াই দিম। ঠিক আছে। এইখিনি কৰিলোঁ। এতিয়া এইখিনি কৰাৰ পিছত আমি নেক্সট কি কৰিম গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন অফ দি ৰিজাল্ট। অৰ্থাৎ যদি আমি চাওঁ আগৰ পেজত আমাৰ 61ৰ পৰা 70ৰ ভিতৰত আমাৰ 2টা ষ্টুডেণ্টে পাইছিলে পাৰ্চেণ্টেজ যদি চাওঁ ইয়াতে। ঠিক আছে। ঠিক তেনেকৈ আকৌ 71ৰ পৰা 80ৰ ভিতৰত 2টা ষ্টুডেণ্ট আছে এণ্ড 81ৰ পৰা 90ৰ ভিতৰত 2টা ষ্টুডেণ্ট আছে। কিন্তু 91ৰ ওপৰত পোৱা ষ্টুডেণ্ট মাত্ৰ এটা আছে যিটো নেকি ৰোল নাম্বাৰ 1ত আমি দেখা পাইছোঁ 97.5 আছে। ঠিক আছে। তো টোটেল নাম্বাৰ অফ ষ্টুডেণ্টছ আমাৰ আছিলে 10 তাৰপিছত 7টাৰহে ৰিজাল্ট পাইছোঁ। ঠিক আছে। এতিয়া আমি এইটো গ্ৰাফত কেনেকৈ ভৰাম। গ্ৰাফত যদি আমি চাওঁ আমি এক্স এক্সিছত লৈ লৈছোঁ কি আমাৰ ৰেঞ্জটো যিটো পাৰ্চেণ্টেজ অফ মাৰ্কছ আৰু ৱাই এক্সিছত লৈছোঁ আমি নাম্বাৰ অফ ষ্টুডেণ্টছ। তো আমি দেখা পালোঁ যে 61ৰ পৰা 70ত
দুটা, 71 ৰ পৰা 82 দুটা, 81 ৰ পৰা 92 দুটা। কিন্তু 90 ৰ ওপৰত পোৱা মাত্ৰ এটাহে পাইছোঁ। সেইকাৰণে চাওক গ্ৰাফটো তললৈ আহি গ'ল। এইখিনিলৈকে 1 ৰ চিধা এইফালে গ'লে আমি চিধা কোনখিনি পাম? গৈ 1 পাম। কিন্তু বাকী গোটেই তিনিটাত যিহেতু 2, 2, 2 আছিলে, তো এইটো 2 ত আছে, এইটোও 2 ত আছে, এইটো 2 ত আছে। ঠিক আছে? তো এনেকৈ আমি ৰিজাল্টবোৰ এনালাইজ কৰিব পাৰোঁ বা ইয়াৰ পৰা আমি কিছুমান ইণ্টাৰপ্ৰিটেশ্যনো উলিয়াই ল'ব পাৰোঁ। এতিয়া আহিল আমাৰ ফাইনেলি কনক্লুজন। এতিয়া আমি এই গোটেইখিনিৰ পৰা কি কনক্লুড কৰিব পাৰোঁ যে আফটাৰ কণ্ডাক্টিং এন এচিভমেণ্ট টেষ্ট, it can be concluded that the test provides a clear picture of students' learning outcomes, strength and weaknesses. অৰ্থাৎ এটা এচিভমেণ্ট টেষ্ট কণ্ডাক্ট কৰাৰ পিছত আমি এইখিনি সিদ্ধান্তত উপনীত হ'ব পাৰোঁ যে পৰীক্ষাটোৱে ছাত্ৰ-ছাত্ৰীৰ শিক্ষণ ফলাফল, শক্তি আৰু দুৰ্বলতাৰ এটা স্পষ্ট ছবি আমাক প্ৰদান কৰে। ঠিক আছে? Then it helps teachers evaluate the effectiveness of their teaching methods and make necessary improvements. ই শিক্ষকসকলক তেওঁলোকৰ পাঠদান পদ্ধতিৰ ফলপ্ৰসূতা মূল্যায়ন কৰাত আৰু প্ৰয়োজনীয় উন্নতি সাধনতো সহায় কৰে। ঠিক আছে? Then the results guide both students and teachers in planning future learning activities, ensuring better academic progress. ফলাফলসমূহে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক উভয়কে ভৱিষ্যতৰ শিক্ষণ কাৰ্যকলাপৰ পৰিকল্পনা কৰাত পথ প্ৰদৰ্শন কৰে, লগতে উন্নয়ন শৈক্ষিক অগ্ৰগতি নিশ্চিত কৰে। Overall, achievement tests play a vital role in improving the quality of education and promoting effective teaching learning practices. অৰ্থাৎ সামগ্ৰিকভাৱে যদি আমি ক'ব যাওঁ, শিক্ষাৰ মান উন্নত কৰা আৰু ফলপ্ৰসূ পাঠদান শিক্ষণ পদ্ধতিৰ প্ৰসাৰত কৃতিত্ব পৰীক্ষাই বা এচিভমেণ্ট টেষ্টে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি আমি ক'ব পাৰোঁ। ঠিক আছে? এইখিনি আছিলে আমাৰ আজিৰ আলোচনাৰ মূল বিষয়বস্তু। এতিয়া লাষ্ট যিটো আমাৰ ষ্টেপ আছিলে সেইটো আছিলে ফটো ইণ্ডেক্স। অৰ্থাৎ এনেকৈ আমি ডিউৰিং দ্য টেষ্ট আমি যেতিয়া লৈছোঁ সেই টাইমৰ 2-এখন ফটো আপোনালোকে এজ এ প্ৰুফ লগাই দিব। ঠিক আছে? তো এই 10টা ষ্টেপ ফ'ল' কৰি আমি যিকোনো এটা এচিভমেণ্ট টেষ্ট ধুনীয়াকৈ লিখিব পাৰিম। ঠিক আছে? তো আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।